ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ কৃত্ৰিম বান। বৰষুণৰ ফলতেই সৃষ্টি হৈছে এই বানৰ। কিন্তু খবৰ নাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ কাম কৰি থকা ওম কনষ্ট্ৰাকশ্যনৰ ভুলৰ বাবেই ৰংঘৰত এই পৰিৱেশ দেখা গৈছে। সৰব হৈ পৰিছে শিৱসাগৰৰ দল সংগঠন। ৰাইজক লৈ প্ৰতিবাদ কৰাৰ দাবী জনাইছে টাইপাই। আগবাৰিষাৰ এজাক বৰষুণতেই ৰংঘৰৰ বাকৰি সাগৰ সদৃশ পৰিৱেশ হৈছে, এআঁঠু পানী হৈছে। আৰু এই ক্ষেত্ৰত আমি বাৰম্বাৰ জিলা প্ৰশাসনক আমি দাবী জনাই আহিছিলোঁ, আমি কেন্দ্ৰীয় পুৰাতত্ব বিভাগক আমি দাবী জনাই আহিছিলোঁ যে ৰংঘৰৰ যিটো পানী নিষ্কাশন ব্যৱস্থা, এই ব্যৱস্থাটো এটা সুন্দৰ ব্যৱস্থা জিলা প্ৰশাসনে কৰিব লাগে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগে কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ব্যৱস্থাসমূহ নোলোৱাৰ কাৰণে আজি তাৰিখত ৰংঘৰৰ বাকৰি পানীয়ে উপচি পৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰচেষ্টা লৈছিলে, ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ এটা প্ৰকল্প তেখেতে ঘোষণা কৰিছিলে, পুঁজি আবণ্টন দিছিলে। আৰু ওম কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে এই নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এই নিৰ্মাণ কাৰ্যৰ পূৰ্বে চৰকাৰে আমাৰ পৰা কিছু পৰামৰ্শ বিচাৰিছিল, শিৱসাগৰীয়া ৰাইজ দল সংগঠনৰ পৰা। আমি টাইপাৰ ফালৰ পৰা পৰামৰ্শ দিছিলোঁ, ব্যক্তিগতভাৱে আমি পৰামৰ্শ দিছিলোঁ যে যদি ৰূপহী পথাৰখনত যদি অপৰিকল্পিত নিৰ্মাণ কাৰ্য কৰে আৰু যদি পানী নিষ্কাশনৰ ব্যৱস্থাটো আগতীয়াকৈ নকৰে, তেতিয়াহ'লে হয়তো বাৰিষা কালত ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। কাৰণ যোৱা 5 বছৰত আমি দেখিছোঁ যে এদিন দুদিন বৰষুণ দিলে এদিন এবেলালৈ ইয়াত পানী ভৰি থাকে। কিন্তু ৰূপহী পথাৰখন এতিয়া পুতি পেলোৱাৰ ফলত ইতিমধ্যেই মেচিজানটো বন্ধ হৈ গৈছে, পানী নিষ্কাশনৰ যিটো আগতীয়া ব্যৱস্থা আছিল। গতিকে এতিয়া ৰূপহী পথাৰখনৰ লগতে পুতি পেলোৱাৰ বাবে এতিয়া পানী হয়তো ইয়াৰ পৰা ওলাই যোৱা কোনো ব্যৱস্থা নাথাকিব। আৰু বাৰিষাৰ নহওঁতে এই অৱস্থা, সম্পূৰ্ণ বাৰিষাত হয়তো ৰংঘৰৰ ভূমিতলৰ মহলাটো হয়তো পানীত বুৰ যাব আৰু ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। যি সময়ত অসম চৰকাৰে ৰংঘৰকে ধৰি শিৱসাগৰ কীৰ্তিচিহ্নসমূহক লৈ শিৱসাগৰক বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত কৰিবৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে, সেই সময়ত ৰংঘৰৰ এই দুৰৱস্থা অতিকৈ দুৰ্ভাগ্যজনক। আমি কেন্দ্ৰীয় পুৰাতত্ব বিভাগক আমি ধিক্কাৰ জনাইছোঁ, আমি স্থানীয় PWD ডিপাৰ্টমেণ্টৰ বিষয়বৰ্গক আমি ধিক্কাৰ জনাইছোঁ, জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই যাতে ৰংঘৰৰ এই আবদ্ধ পানী নিষ্কাশনৰ ব্যৱস্থা কৰে, ঐতিহ্যৰ প্ৰতি অহা ভাবুকি যাতে দূৰ কৰি ৰংঘৰক যাতে সংৰক্ষণ কৰে, তাৰ প্ৰতি আমি আজি দাবী জনাইছোঁ। ৰংঘৰৰ ভিতৰত ৰংঘৰৰ যিটো পানী নিষ্কাশনৰ ব্যৱস্থা, এই নলাটোৰ লগতে সমগ্ৰ যিটো মেচিজান, এই মেচিজানৰ ওপৰত অবৈধ নিৰ্মাণ হৈছে, মেচিজানটো বন্ধ হৈ গৈছে আৰু ৰূপহী পথাৰ সংকুচিত হৈছে। আৰু যি অৱশিষ্ট ৰূপহী পথাৰ আছে তাত অপৰিকল্পিত আজি নিৰ্মাণ কাৰ্যৰ বাবে ৰংঘৰৰ এই দুৰৱস্থা হৈছে। সেইকাৰণে আমি অতি শীঘ্ৰেই এই বেদখল মুক্ত কৰি সেই সম্পূৰ্ণ পুৰণি যিটো নলা, এই পুৰণি নলাটো সম্পূৰ্ণৰূপে পানী নিষ্কাশনৰ কাৰণে মুকলি কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক সজোৰে দাবী উত্থাপন কৰিছোঁ। মই আহিছোঁ আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা, মোৰ ঘৰ চতিয়াত। আৰু মই আজি মোৰ দ্বিতীয় টাইম ৰংঘৰত। প্ৰথমতে মই 19 চনত আহিছিলোঁ, 2019 চনত আহিছিলোঁ, আৰু এইবাৰ মোৰ দ্বিতীয় টাইম আজি আহিছোঁ। পৰিৱেশটো দেখি কেনেকুৱা লাগিছে? পৰিৱেশটো দেখি পেলাই অলপমান বেয়াও লাগিছে, কাৰণ বৰষুণৰ ফলত এই 2-3 দিন ধৰি পেলাই একেৰাহে বৰষুণ দিছে, তাৰ ফলত পানী বহুত দেখিছে আপোনালোকে, বহুত জমাও হৈ গৈছে। তাৰ ফলত মানে অকণমান যোনখিনি আঁতৰৰ পৰা আহিছে তেওঁলোকৰ অকণমান প্ৰব্লেম হৈছে। ইটো চাইডে ভিতৰ পিনেও অলপমান পানী হৈছে দেখিছোঁ। এইটো আগতীয়াকৈ কিবা এটা ব্যৱস্থা ল'ব লাগে, হয়, এইটো সচেতন যুৱক হিচাপে চিন্তা কৰে নাই? হয় হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয়, এইটো জৰুৰী। কাৰণ ইমান ঐতিহ্যমণ্ডিত এটা বস্তু, কাৰণ আমাৰ অসমীয়াৰ আৱেগ হয়। তো সেই অনুসৰি মানে চৰকাৰ প্ৰশাসন অকণমান সজাগ হোৱাটো দৰকাৰী এতিয়া, কাৰণ বৰষুণৰ ছিজনো হয়তো এয়া আৰম্ভণি আৰু বেছিও হ'ব। তো তাৰ ফলত আৰু দিগদাৰো হ'ব। এজন অসমীয়া হিচাপে চিন্তিত হ'ব? হয়, নিশ্চয় মই চিন্তিত বাৰু। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।